Ui, guli বহুত পয়সা লওক ডিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত যি ঠাইত নগা বেদখল চলিছে সেই উক্ত ঠাইলৈ আজি মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী উপস্থিত হৈছিল আৰু উপস্থিত হোৱাৰ কিছু সময়ৰ পাছতে দেখা গ'ল অজস্ৰ নগালোকে অহৰহ আচলতে গুলী চালনা কৰা পৰিলক্ষিত হ'ল আৰু কোনোমতে অসম বেটেলিয়ান যি লগত আছিল এই অসম বেটেলিয়ানে কোনোমতে ৰূপজ্যোতি কুৰ্মীক তাৰ পৰা উলিয়াই আনিবলৈ সক্ষম হৈছে বৰ্তমান আহি নিৰাপদ দূৰত্বত অৱস্থান কৰিছে বিধায়ক ৰূপজ্যোতি কুৰ্মী এই যি ডিছৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ দাঁতিতে মই তেওঁৰ পৰা পোনপটীয়াকৈ জানিবলৈ চেষ্টা কৰিম দেখা গৈছিল আপোনাৰ লগতে আমিও গৈছিলোঁ তাত নগাই আচলতে অহৰহ গুলী চালনা কৰিলে ইন ৰিটাৰ্ণ আপোনাক বচাবৰ কাৰণে অসম আৰক্ষীৰ ফালৰ পৰা নজাই গুলী ফুটাবলগীয়া হ'ল কি ক'ব গোটেই ঘটনাটো মই অসম পুলিচক ধন্যবাদ জনাইছোঁ যিসকল বেটেলিয়ান ডেকা যুৱক তেওঁলোকে খুব সাহসীয়াল কেইজনমান কিন্তু অলপ বয়সস্থ আছিল তেওঁলোকে কিন্তু ওচৰলৈ নগ'ল মোৰ আৰক্ষী মোৰ PSO দুজন আছিল তেওঁলোককো ধন্যবাদ জনাম তেওঁলোকক গুলী ফুটিয়ালে আজি প্ৰথমতে আমাৰ প্ৰাণ ৰক্ষা হ'ল আৰু এয়া ঠিক যদি অসম চৰকাৰে বাতৰি পাই আছিল গৃহ বিভাগে পাই আছিলে ইয়াত OC SP SDPO আজি 4 দিনত ভৰি দিলে এই যদি প্ৰথম দিনাখন বাতৰি পৰিৱেশন হয়হেঁতেন তৃতীয় দিনাখন যোৱাকালিলৈকে কেলৈ উচ্ছেদ নকৰিলে যোৱাকালিলৈকে উচ্ছেদ কৰাহেঁতেন আমি ইয়াত যাব লগা নহ'লহেঁতেন আজি মই বিধায়ক হিচাপে আজি নিজে তাত যাব লগা হ'ল কাৰণ মই যদি নিজে বিধায়কজনে গৈ পেলাই তাত নাচাওঁ কিমান উচ্ছেদ কৰিলে কিমান মাটি দখল কৰিলে খোজকাঢ়ি গৈ ৰঙা পৰি গৈছোঁ ভাগৰ লাগি গৈছে মই এনেই ক'লা মানুহ ৰঙা পৰি গৈছোঁ ঘাম ওলাই অৱস্থা নাই মই এতিয়া খোজকাঢ়িব নোৱাৰা হৈ গৈছোঁ ইমানে দৌৰিব লগা হ'ল নগাৰ গুলিত এটাই দুখ লগা বিষয় অসমৰ মাটিত আজি নগাৰ গুলিত আমি পলাব লগা হ'ল লাজ লাগিছে দুখ লাগিছে বেয়া লাগিছে কিন্তু এতিয়া সময় আছে আমি এই যুদ্ধ জিকিব লাগিব আমাৰ মাটি বচাব লাগিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাম তেখেত নতুনকৈ মুখ্যমন্ত্ৰী হৈছে আগত কংগ্ৰেছ চৰকাৰ দিনতো নোৱাৰিলে যোৱাটো বিজেপি চৰকাৰ দিনতো নোৱাৰিলে কংগ্ৰেছ বিজেপি বুলি নহয় তেখেত মুখ্যমন্ত্ৰী হিচাপে অসমৰ ৰাইজে আশাৰে বাট চাইছে ময়ো বিধায়ক ৰূপজ্যোতি কুৰ্মীয়েও তেখেতৰ প্ৰতি আশাৰে বাট চাইছোঁ তেখেত নিজে উদ্যোগ লওক মন্ত্ৰী পঠিয়াওক শিক্ষক বিষয়ক DGP পঠিয়াওক এডিশ্যনেল DGP কাক পঠিয়াই নাজানো মুঠতে অসমৰ মাটি বাচিব লাগিব আৰু অসমৰ মাটিত এই ঘৰবোৰ উচ্ছেদ কৰিব লাগিব আমি আজি ঘৰ ভাঙিব লৈছোঁ যাৰ কাৰণে আমি গুলি খাব লগা হ'ল মৰি যোৱাহেঁতেন তাত শ্বহীদ বেদিব নিলেহেঁতেন সেই মাটি আমাৰ মাটি সেই মাটিয়ে বচাব লাগিব হয় ক'ব লাগিব যে এক উত্তেজনাময় পৰিৱেশ বিৰাজ কৰিছে মৰিয়নি যি অসম নাগালেণ্ড সীমান্তৰ এই যি ডিছৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ ওচৰত আৰু মই দেখাব গৈছোঁ আমাৰ সতীৰ্থ সাংবাদিক আচলতে যি গৈছিল তালৈ বাতৰি সংগ্ৰহৰ বাবে গৈছিল আৰু যোৱাৰ পাছতে দেখা তেখেতে যথেষ্ট আঘাত পাইছে উভতি অহাৰ সময়ত আৰু এক প্ৰকাৰ ক'ব লাগিব যে অসম আৰক্ষীক আচলতে যি বেটেলিয়ান আছিলে ফাৰ্ষ্ট ABBN তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব কিয়নো তেওঁলোকে যদি ইন ৰিটাৰ্ণ যদি ফায়াৰিং নকৰিলেহেঁতেন হয়তো আজি কোনো লোক হয়তো তাত মৃত্যুমুখত পৰিবলৈ বাধ্য হ'লহেঁতেন ইয়াত যি নিউ সোণোৱাল খণ্ড বন বিষয়া কাৰ্যালয়ৰ বিষয়া আছে মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম কি ক'ব কেনেধৰণে সংঘটিত হ'ল ঘটনা আমি নিয়মীয়া পেট্ৰলিং কৰিবলৈ আজি গৈছিলোঁ তাত আগৰ যেনেদৰে যাওঁ কিন্তু তাত আমি পৰহি দিনা আমি এটা ঘৰ এখন চালি আৰু তামোল বাগান ভাঙি থৈ আহিছিলোঁ তাৰ পৰৱৰ্তী পিছত আজি আমি পেট্ৰলিং ডিউটি কৰিবলৈ গৈছিলোঁ তেনেতে আমি মৰিয়নি সমষ্টি বিধায়ক মহোদয় আমাৰ লগ হ'ল তেখেতেও জেগাডোখৰ চাওঁ বুলি ক'লে তেখেতো আমাৰ লগত গ'ল আৰু আমাৰ সাংবাদিক বন্ধুসকল গৈছিলে তাত গৈ আমি দেখা পাওঁ যে তেওঁলোকৰ এটা ঘৰ আছিলে আমি ঘৰটোৰ ওচৰত যাওঁতে তেওঁলোকে আমাক বাধা প্ৰদান কৰিছে চিঞৰ বাখৰ লগাইছে আৰু পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে আমাক প্ৰথমতে ব্লেংক ফায়াৰ তাৰপিছত আমালৈ লক্ষ্য কৰিয়ে গুলি আহিছে তেওঁলোকে প্ৰথমতে আমি প্ৰাণ লৈ পেলাই আমাৰ সাংবাদিক বন্ধুসকল আৰু আমাৰ গাঁৱৰ ৰাইজ আমি যেনে তেনে বাচি আহিছোঁ হয় ক'ব লাগিব যে বৰ্তমান যি উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে মই কেমেৰা পাৰ্চনক দেখাব গৈছোঁ স্থানীয় যি গাঁৱৰ ৰাইজ আচলতে বিধায়ক আবদ্ধ হৈ আছে বুলি যেতিয়া জানিব পৰা গ'ল লগে লগে স্থানীয় ৰাইজ ইয়াত আহি উপস্থিত হৈছে আৰু দেখিবলৈ পাইছোঁ এই মুহূৰ্তত যি অসম আৰক্ষী আচলতে পুলিচ আহি ইয়াত উপস্থিত হৈছে আৰু লগতে আছাম ৰাইফলৰ কেইজনমান জোৱান বৰ্তমান ইয়াত উপস্থিত হোৱা দেখা গৈছে আৰু ক'ব লাগিব যে পৰৱৰ্তী সময়ত যি অসম নাগালেণ্ড সীমান্তৰ যি উত্তেজনাময় পৰিৱেশ বৰ্তমান বিৰাজ কৰিছে সেয়া ক'ব লাগিব আৰু ক'ব লাগিব যদি এই যি উচ্ছেদ অভিযান সেই সময়ত যদি উচ্ছেদ নকৰে হয়তো পৰৱৰ্তী সময়ত এই গুজে গজালি হৈ পৰিব হয়